প্ৰিয় দৰ্শক, আজি আপোনালোকক মই এটা চমুৰ মোৰ বাগানীয়া ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু আমাৰ বাগানসমূহ আজি আপোনালোকক দেখুৱাম, বাগানৰ পাতবোৰ কিমান ধৰণৰ আৰু কেনেকুৱা ধৰণৰ ওলাইছে, আৰু বাগান বনখননো কি বস্তু প্ৰয়োগ কৰিলে আমাৰ বাগানখন বেছি উন্নত হয়, তাৰ দুই এষাৰ মন্তব্য আপোনালোকৰ আগত আজি আগবঢ়াম। আমি বাগানখনৰ পৰানো কেনেকৈ চলোঁ, আমাৰ কিছুমান যিহেতু মালিক মানুহ বাগানখনৰ পৰাই চলি থকা হৈছে, এইখন বাগান আমি কিমান যত্নই আমি বাগানখন তুলিব লাগিব, তাৰ দুটামান কথা ক'ম আপোনালোকক। যিহেতু দেখিছে আপোনালোকে এইখন বাগানৰ পাতবোৰ দেখিছে, সৰু সৰু দুই এটা পাত কলি ওলাইছে। যিহেতু এটি কলি দুটি পাত বুলি এটি গীতেই আছে, শুনিছে চাগে, আমাৰ নিতুল দাধৰা নে কোনোবা এজন গায়কে গাইছে। মই গায়কজনৰ শিল্পীজনৰ নামটো মই ইমান নাজানো, হ'লেও কৈছোঁ আৰু নিতুল দাধৰা বুলি যে ওলাই গৈছিল। যিহেতু এইখন হৈছে আমাৰ বাগান, যিহেতু ইয়াত আমি আমাৰ মালিকসকলে বাগানখনৰ পৰাই তেওঁলোকে চলি থাকে। বাগানখনৰ বহুত কষ্ট লাগে, যিহেতু বাগানখন উঠাওঁতে 5-6 বছৰ লাগি যায়। এখন বাগান, এনেকুৱা এখন বাগান আপোনালোকে যিসকলে আছে সেইসকলে বুজি পায় বাগানৰ, আৰু যিসকল মানুহে বাগানত কাম কৰে সেইসকল মানুহে দিনডাল যিহেতু তেওঁলোক থিয় হৈ পাত ছিঙিবলগীয়া হয়, সেইসকলৰ কাৰণে আমাৰ বহুতো বেয়া লাগে। তেওঁলোকে কাম কৰিও দৰমহা পাতি কম পায়, যিহেতু টকা 180 নে 85 টকাত বাগানীয়া মানুহসকলে পায়। এইখন বাগানত দিনডাল মেহনত কৰি, যিহেতু কষ্ট কৰি মোৰ হিন্দীত আহি গৈছে। আপোনালোকে দেখিছে আমাৰ এইখন বাগান যিহেতু ইয়াৰ কলম কৰি থৈছে, সেইবাবে আপোনালোকে সেউজীয়া পাতটো অলপ কমকৈ দেখিব পাইছে, হ'লেও আপোনালোকক দেখুৱাইছোঁ। ইয়াত চাওক, ইয়াত বেছিকৈ ইউৰিয়া ইউজ কৰা হয়। ইয়াত যিহেতু ইয়াত আমাৰ অসমখন আমাৰ চাহৰ বিখ্যাত বুলি সকলো জেগাতে কোৱা হয়। চাহৰ পৰা আমাৰ কৃষিৰ ক্ষেত্ৰত আমাৰ অসমখনত ওৱানত গৈছে চাহৰ, যিহেতু চাহৰ বিখ্যাত আমাৰ গোটেই বিশ্বতে আমাৰ অসমখন জনা যায়। চাহ আমাৰ বেছিকৈ ডিব্ৰুগড় ছাইডটোত বেছি চাহ আমাৰ দেখি পোৱা যায়। আমাৰ এইখন বাগানত যিহেতু ইয়াত বহুতো কষ্ট হয়, ইয়াত বহুত মহৰ কামনি খায় আমাৰ বাগানীয়া মানুহসকলে পাত ছিঙিবলগীয়া হয় এইখন বাগানতে, বা আমাৰ সকলো ধৰণৰ বাগানতে বাগানীয়া মানুহ, কিন্তু ইয়াত বেছি প্ৰায়ভাগ আমাৰ বাগানীয়া মানুহ, আমাৰ অসমীয়া মানুহ ইয়াত পাত ছিঙে, বা মিচিং মানুহসকলেও পাত ছিঙে। বাগানীয়া মানুহসকলতকৈ মিচিং মানুহসকলে পাতটোত বেছি কষ্টহে, তেওঁলোকে বহুত স্পীড ছিঙিব পাৰে। আমাৰ সেইসকল মানুহে দেখিছোঁ মই ইয়াত পাত ছিঙা। চাওক আপোনালোকে, যিহেতু এইখন বাগান ধেমাজি ডিষ্ট্ৰিক্টত অৱস্থিত, আপোনালোকক জনাব পাই মই ভাল হৈছে। আজি আমাৰ ভিডিঅ'টো আপোনালোকক বাগানৰ হৈ কিছু কথা ক'লোঁ, যদি বেয়া হৈছে আপোনালোকে ক্ষমা কৰি দিব। এইখনে আছে আমাৰ অতি মৰম লগা এখন সেউজীয়া বননি বা সেউজীয়া বাগান, আপোনালোকে দেখিব পাইছে। তাকে কৈ মোৰ ভিডিঅ'টোৰ পৰা মই সমাপ্ত